ধুবুৰীৰ ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা সুন্দৰ পৰিৱেশৰ মাজত আজি অনুষ্ঠিত হয়। ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় 1150 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। সুন্দৰ পৰিৱেশৰ মাজেৰে আজি প্ৰথম ইংৰাজী পৰীক্ষা সমাপ্ত হয়। পৰে পৰা পৰীক্ষা পৰিচালনা সমিতি আৰু ধৰ্মশালা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা দি আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাৰ ইংৰাজী পৰীক্ষা সমাপ্ত হয়। বিদ্যালয়ৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা দি থকা দেখা পোৱা গৈছে ধৰ্মশালা আৰক্ষীয়ে। আজি এছএলচি প্ৰথম পৰীক্ষা ইংৰাজী পৰীক্ষা ইতিমধ্যে শেষ হ'ল। খুব ধুনীয়া পৰিৱেশৰ মাজেদি পৰীক্ষা সমাপ্ত হ'ল। পৰিৱেশটো কেনেকুৱা আছিলে? একদম ধুনীয়া পৰিৱেশ, চাৰিওফালে আপোনালোকেও প্ৰত্যক্ষ কৰিছে। মানে কোনোবাৰে এনেকুৱা নিট এণ্ড ক্লিন পৰিৱেশ আপোনালোকেও হয়তো চাগে পোৱা নাই, আমিও দেখা নাই। এইবেলি আমাৰ পৰীক্ষা পৰিচালনা সমিতিখনে যথেষ্ট অক্লান্ত পৰিশ্ৰম কৰি তেখেতসকলে ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে পুৰা চাৰিওফালে আমাৰ বিদ্যালয়ৰ চাৰিওফালে যিখিনি মানুহ বুজাই মিলাই আঁতৰত পঠাই দিব লাগে সেইখিনি চেষ্টা কৰি তেওঁলোকে এইখিনি নিয়ন্ত্ৰণ কৰিছে। ধৰ্মশালা আৰক্ষীয়ে বহুত হেৰি কৰিছে। ধৰ্মশালা আৰক্ষী নিৰীক্ষণ চকী আমাৰ ইনচাৰ্জ মহোদয় মানে আৰু তেখেতৰ টীম গোটেই টীম ৰাতিপুৱা 5 বজাৰ পৰা কোশ্চিন আনা নিয়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আজি আৰু এটা পৰীক্ষা আছে, HS দ্বিতীয় পৰীক্ষা আছে। এইটো কোশ্চিন পেপাৰ আমাৰ ধুবুৰী সদৰ থানাৰ পৰা অনা নিয়া কৰিব লাগে। তেওঁলোক ৰাতিপুৱা 5 বজাৰ পৰা আৰম্ভ কৰি মানে দুয়োটা শিফ্টত প্ৰশ্ন কাকত ধুবুৰীৰ পৰা অনা নিয়া কৰাত যথেষ্ট সহায় কৰি আছে। আৰু ৰাইজকো আমাৰ বিদ্যালয়খনৰ চাৰিওপিনে যিখিনি ৰাইজৰ গেডাৰিং হয় এইখিনি গাড়ী 2 চকীয়া 4 চকীয়া যান বাহনৰ পৰা আৰম্ভ কৰি যিমানখিনি সহায় কৰিব লাগে তেওঁলোকে যথেষ্ট সহায় কৰি আছে। কিমান পৰীক্ষাৰ্থীয়ে আজি পৰীক্ষা দিলে? এছএছএলচি এক্সামত আমাৰ আজিৰ পৰীক্ষাত 1090 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে আৰু খুব ধুনীয়াভাৱে এইবেলি আমাৰ পৰীক্ষা সমাপ্ত হ'ল। প্ৰথম পৰীক্ষা এছএছএলচি চূড়ান্ত পৰীক্ষা প্ৰথম দিনা ইংৰাজী পৰীক্ষা চলি আছে আৰু 15 মিনিট পিছতে এই প্ৰথম হাফ পৰীক্ষা শেষ হ'ব। মোটামুটি আপোনালোকে চালে গোটেই বাউণ্ডাৰীখিনি পৰীক্ষা কেন্দ্ৰৰ চাৰিওফালে যিটো পৰিৱেশ, কোনো বছৰে এনেকুৱা ধুনীয়া পৰিৱেশ হোৱা নাই। এইবেলি আমাৰ এক্সাম কমিটিৰ মাননীয় সদস্যসকল, স্কুল কৰ্তৃপক্ষ আৰু অভিভাৱক তথা ৰাইজসকল পূৰা আগবাঢ়ি আহিছে যে আমাৰ এই এছএছএলচি এক্সাম চেণ্টাৰটো আমাৰ সুকলমে যিকেইটা পৰীক্ষা আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সুকলমে পাৰ হ'ব লাগে। তাৰ কাৰণে মই এক্সাম কমিটিৰ সভাপতি হৈ মই সমূহ ৰাইজ তথা গোটেই কমিটিৰ সন্মানীয় সদস্যসকল আৰু বিদ্যালয় কৰ্তৃপক্ষক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে ধুবুৰী জিলাৰ একদম পিছপৰা অঞ্চল সদুৰহাট ধৰ্মশালা এইখন হায়াৰ ছেকেণ্ডাৰী স্কুল। ইয়াত মোটামুটি যোৱাবাৰৰ যিটো হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ ফলাফল এইটো খুব ভাল ৰেকৰ্ড সংখ্যক ফলাফল হৈছে। ইয়াৰ পৰা 4 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান কৰিছে আৰু 18-20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হৈছিলে। এইবাৰ কিমান ষ্টুডেণ্ট পৰীক্ষা দিছে? এইবাৰ এছএছএলচি ফাইনেল এক্সামত আজি যিখন পৰীক্ষা হৈ আছে ইংৰাজী 1090 গৰাকী মানে 1090 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে এক্সামত। দেখা গৈছে ইয়াত পৰিৱেশ সম্পৰ্কে ধৰ্মশালা আৰক্ষীয়ে কেনেকুৱা একদম খুবেই ভাল কথা। এইটো আমাৰ ধৰ্মশালা WPৰ ইনচাৰ্জ মহোদয় আৰু তেখেতৰ টীম গোটেই টীমটো যোৱা ৰাতিলৈকে, যোৱাকালি পৰীক্ষা নাছিল যদিও আমাৰ এই মেনেজমেণ্টৰ খাতিৰত আমাৰ ৰাইজক সচেতনতা অনাৰ কাৰণে তেখেতসকলে অহৰহ চেষ্টা কৰি আছে। আজিও যিহেতু এইবেলি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ প্ৰশ্ন কাকতবিলাক ধুবুৰী সদৰ থানাৰ পৰা কেৰি কৰিব লাগে, ৰাতিপুৱা 5:30 বজাতে আমাৰ পুলিচ টীম আহিছে, আমাৰ গাড়ীত গৈছে আৰু আমাৰ সদৰ থানাৰ পৰা কোশ্চিন পেপাৰ প্ৰশ্ন কাকত ৰিচিভ কৰি আমাৰ সুকলমে আমাক ইয়াত আনিছে আৰু সেই মৰ্মে পৰীক্ষা আৰম্ভ হৈছে। কিমান এনচাৰ কৰিছে? লেটাৰ থাকিব। ঠিক আছে। হা কিমান এনচাৰ কৰিছা? 60 পৰীক্ষা হ'ল আজি। কেনেকুৱা হৈছে কোশ্চিন? কিমান এনচাৰ কৰিছা?
কিমান কৰিছে সবে কৰিছো মানে 100 নম্বৰ এনসাৰ কৰিছে কোশ্চেন ভাল হৈছে কোশ্চেন ভাল হৈছে অলপ বাহিৰ আহিছে কোশ্চেন কমন পৰিছে কমন কৰিছে সব লিখিছে সব লিখিছে কিমান পাব 95 96 আইও স্ট্যান্ড পাব কেনেকুৱা হৈছে কোশ্চেন কেনেকুৱা হৈছে কোশ্চেন ভাল হৈছে কিমান এনসাৰ কৰিছে 100 মান যাব 100 কৰিছে কিমান পাব 80 বা 90 এনেকা হ'ব কমন পৰিছে সব না কোশ্চেন ভাল হৈছে গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মলৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ